Welcome to my channel. আমি লাষ্ট ক্লাছত অনুশীলনী 1.1 বাস্তৱ সংখ্যা দশম শ্ৰেণীৰ চেপ্টাৰটোৰ 5 নম্বৰলৈকে দিয়া হৈছিলে। এতিয়া 6 নম্বৰলৈকে যাওঁ আমি এতিয়া। 6 নম্বৰ কুৱেশ্যনটো কি দিছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? সো এইটো আমি 625 আৰু 325ৰ জাষ্ট গসাউটো ওলাব লাগিব আৰু এইটো আমি ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি পেলাই উলিয়াম আৰু অনুশীলনী 1.1 6 নম্বৰ সলিউশন ভাৰতীয় ডাক টিকট কিমানটা আছে? 625টা। ভাৰতীয় ডাক টিকট 625টা। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় ডাক টিকট 325টা। এতিয়া কিমানটা এটা এতিয়া নিৰ্ণয় সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব লাগিব? ষ্টেটমেণ্টটো আমি এনেকৈ লিখোঁ, ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পৰা সৰ্বাধিক থোপৰ সংখ্যা। এতিয়া ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পৰা সৰ্বাধিক থোপৰ সংখ্যা ছশ 25 আৰু 325ৰ কি হ'ব? গসাউ। এতিয়া আমি এতিয়া আগৰ প্ৰচেছত গুচি যাওঁ। যিহেতু 625 325তকৈ ডাঙৰ, গতিকে আগতে আমি কেনেকৈ লিখিছিলোঁ ষ্টেটমেণ্টবিলাক? এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ 625 325 কেইবাৰ যাব? এবাৰ যাব, ডেফিনেটলি এবাৰে যাব চাগে। আৰু ভাগশেষটো কিমান থাকিব এইটো কৰি চাব লাগিব আমি। 625 325 এবাৰ গ'লে 325, 300 থাকিলে। নেক্সট 300ৰে আকৌ 325ক এবাৰ যাব 25, আকৌ 25ৰে 300 4 আৰু 12 বাৰ যাব। 25 গুণ 25 5, 25 দুগুণ 50। গতিকে আমি 625 ইকুৱেল কি লিখিব পাৰোঁ? 325 পূৰণ 1 যোগ 300। তাৰপাছত আকৌ 325 আৰু 300 লগ কৰিলে 325 ইকুৱেল 300 পূৰণ 1 যোগ 25। আকৌ 300 আৰু 25ৰ ওপৰত কৰিলে 300 ইকুৱেল 25ৰে কেইবাৰ যাব? 12 বাৰ যাব। আৰু ভাগশেষটো কি হ'ব? 0 হ'ব। গতিকে আমাৰ গসাগুটো কি হ'ব? এই যিটো ভাজক, ডেট মিনছ এইটো 25টো কৰি আহিছোঁ আমি এনেকুৱা অংক বহুকেইটা। এতেকে গসাউ কিমান হ'ব? 25 হ'ব। এটাকে হিমাদ্ৰীয়ে কিমানটা থোপত কনক্লুজনটো দি দিলে হ'ল আৰু এটাকে নিৰ্ণয় থোপৰ সংখ্যা
এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব টান নহয় অংকটো জাষ্ট আমি গসাও ওলাব লাগে আচ্ছা নেক্সট 7 নম্বৰত যোৱাৰ আগতে যিখিনি মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকৰ বাবে কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো ক্লিক কৰিবা তেতিয়া আহিব তোমাৰ ভিডিঅ'জৰ নটিফিকেশ্যনখিনি পাবা লগতে ভিডিঅ'জখিনি লাইক কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা কমেণ্ট ছেকশ্যনত জনাবা বুজি পাইছানে নাই অংকবিলাক আৰু মোৰ এনি ভিডিঅ'জ চালে তোমালোকে হেৰি কৰিবা মোৰ চেনেল পেজত গুচি যাবা চেনেল পেজত মই চেপ্টাৰ ৱাইজ ধুনীয়াকৈ পাৰ্ট 1 পাৰ্ট 2 তেনেকৈ মেনশ্যন কৰি পেলাই দিয়া আছে তোমাৰ চেপ্টাৰবিলাক আৰু দশম শ্ৰেণী মই এতিয়া আৰম্ভ কৰিছোঁ এনে নৱম শ্ৰেণী মেক্সিমাম চেপ্টাৰ দিয়া আছে তোমাৰ চাব পাৰিবা অ'কে নেক্সট আমি 7 নম্বৰ এতিয়া 7 নম্বৰত যাওঁ 7 নম্বৰ কুৱেশ্যনটো কি দিছে যে দুডাল ৰছীৰ দৈৰ্ঘ্যক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব জাষ্ট গসাগুটো ওলাব লাগে আমি একেই চেম কুৱেশ্যন আৰু অনুশীলনী 1.1 নাম্বাৰ 7 আছিলে 7 নম্বৰ সলিউশ্যন সৰ্বাধিক দৈৰ্ঘ্য ৰছীৰ দিয়া আছে ৰছীৰ দৈৰ্ঘ্যক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ কুৱেশ্যনত জাষ্ট যেনেকৈ লিখা আছে অলপ আমি এনেকৈ লিখি দিম তাৰ পাছত আহিলে এতিয়া দুইডাল ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা উলিয়াব লাগে তেতিয়া অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এতিয়া উলিয়াবলগীয়া টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য এতিয়া উলিয়াবলগীয়া টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 64 আৰু 80 গসাউ হ'ব যিহেতু 80 greater than 64 আগৰটো আমি কি বুলি লিখিলোঁ এটাকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ এটাকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ 80 ইকুৱেল কি হ'ব কৰি চালে হ'ল 64 and 80 হা সো 80 কৰোঁচোন ফাৰ্ষ্ট 80 64 এৰে একবাৰ গ'ল কি থাকিব 64 6 16 10 4 গ'লে 6 16 এটা 16 আৰু 64 কেইবাৰ যাব 4 গুণ 16 4 গুণ 64 চাগে কমপ্লিটে হৈ গ'ল ঠিক আছে সো 80 equals 64 into 1 plus 16 64 into 1 plus 16 আকৌ 64 আৰু 16 কৰিলে 64 equals 16 into 4 plus 0 সো এইটোৱে আমাৰ ভাজক যিটো এইটোৱে হ'ব গসাউ এটাকে গসাউ 80 64
ইকুৱেল 16 এতেকে নিৰ্ণয় ৰশ্মিৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ এইটোৱে আনসাৰ সো অংকটো টান নহয় তোমাৰ আমি জাস্ট গসাগুটো ওলাব লাগে গতিকে কৰি চাবা লগতে এক্সাম্পলছখিনি নিজে কৰিবা কোনোবাটো নোৱাৰিলে মোক পাৰ্টিকুলাৰলি এইটো কমেণ্টত জনালে হ'ল এইটো প্ৰেক্টিছ কৰিবা আৰু নেক্সট আমি 1.2 লৈকে যাম আজি ইয়ালৈকে থাকক থেংক ইউ